শ্বাহিদ আনোৱাৰে যেনেকৈ আমিতো কয় যে সি কয় মানে কি এইটো ৰিয়েলিটি মানে এইটোৱেই মানে ৰিয়েল এইটোৱেই স্কুলত কেতিয়াও টকা পইচাৰ কাৰণে নপঢ়ায়। স্কুলত কেনেকৈ বিজনেছ কৰিব লাগে, কেনেকৈ টকা বনাব লাগে এইটো কেতিয়াও স্কুলৰ কিতাপত লিখা নাথাকে। স্কুলত থাকে কেনেকৈ একজনৰ কাম চাকৰ হ'ব লাগে। চাকৰ, মই চাকৰিটো কৈছোঁ মানে চাকৰ কেলে বেয়া নাপাব, এইটোতো চাকৰ মানেতো চাকৰি কৰাই চাকৰ আৰু বেলেগৰ কাম কৰা সেইটো চাকৰ। তো সেইটো কাৰণে চাকৰিটো কেনেকৈ কৰিব লাগে সেইটোৱে স্কুলত শিকায়। তাৰপিছত এইটো চৰকাৰী লাইনত মানে চৰকাৰে চবক এনেকৈ ৰাখিছে যে স্কুল নপঢ়িলে এনেকুৱা হ'ব এনেকুৱা হ'ব। স্কুলত ঠিক আছে পঢ়িব লাগে, কিন্তু স্কুলত যে পঢ়ি কিনে চব কুছ পাই যাব এইটো সম্ভৱে নহয়। স্কুলত পঢ়িলে চাকৰি পাব। সেইটো কাৰণে কৈছোঁ ডাঙৰ চ'চ বনাই কিনে চ'চকেইটা ডাঙৰ বনাওক, স্কুলো পঢ়ক, তাৰপিছত আপোনাৰ চ'চটো ডাঙৰ কৰক, টকা পইচা পিনি কৰক, কেনেকৈ টকা পাব লাগে সেইটোৱেই মানে মেইন উদ্দেশ্য ৰাখিব লাগিব। স্কুলত যে টকা পইচা কেতিয়াও চাকৰি শিকাব, বেলেগৰ গোলাম হোৱা শিকাব, কিন্তু আপুনি নিজে সেইটোৰ পৰা নিজে মানে দিমাগটো লগাব লাগিব কেনেকৈ টকা পইচা। স্কুলত পঢ়ালে মানে সেইটোৱে কথা, মানুহৰ মাইণ্ডটো অলপ হেৰি হয়, ভাল হয়, কিন্তু বেছি পঢ়িলে এইটো জানি ল'ব যে চাকৰি কৰিব লাগিব, এইটোৱেই মাইণ্ড হৈ যায়। আজিকালি মানুহক যিকোনো মানুহক কি চৰাই একটাক যদিও আপুনি ডেইলি তাকে কথা পাতায়, ডেইলি একটা কথা বুজায়, তো একদিন সিও কথা পাতি দিয়ে। আপোনালোকে দেখি পাইছে চৰাইটো পঢ়িছে, সিও কথা পাতি দিয়ে। সেইটো কাৰণে সেইটো চাকৰি লাইনত পঢ়িলেতো চাকৰি পাব, এইটো একদম 100% মানে সেইটোৱে পঢ়াব, মানে সেইটো কেনেকৈ মানে একজনৰ চাকৰ হৈ থাকিব লাগে সেইটো লাইনত মানে পঢ়িলে সেইটোৱে। আজিকালি মানুহো বেছি হৈ গৈছে, এতিয়া চাকৰিও বহুত কম ওলাইছে। চাকৰি ওলোৱাৰ উদ্দেশ্য মানে কম ওলাইছে, মানে মানুহ বেছি হৈ গৈছে। এতিয়া চব যদি চাকৰি পিছপিনে ভাগে কেতিয়াও নহ'ব। চাকৰি 10জনৰ মাজতে একটা চাকৰি আছে, এতিয়া কোনজনে পাব ঠিক আছে। আজিকালি চাকৰি এনেকাই 10জন একটা চাকৰি 10জন মানুহে মানে চাব এইটো চাকৰি ল'ব, কিন্তু সেইটো নাজানে যে এইটো একটা